নমস্কাৰ অন্য নতুন ফ্ৰেছ ভিডিঅ'লৈ আপোনাক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ নতুনকৈ বেংকত চাকৰি ভেকেঞ্চি খালী হৈছে আৰু এই ভেকেঞ্চিনো কি হয় আপোনালোকক এই ভিডিঅ'তে জনাই দিম চ' ভিডিঅ'টো শেষলৈকে চাব চেনেলটো নতুনকৈ ভিজিট কৰিলে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু এতিয়া যদি আমি চাওঁ তেন্তে 750টা লোকেল বেংক অফিচাৰৰ কাৰণে ভেকেঞ্চি খালী হৈছে যিকেইটাৰ এক্সাম অসমতে অনুষ্ঠিত হ'ব আমি যদি ইয়াত চাবলৈ যাওঁ তেন্তে 750টা পঞ্জাৱ নেশ্যনেল বেংকত লোকেল বেংক অফিচাৰ LBOৰ কাৰণে ভেকেঞ্চি খালী হৈছে যাৰ কাৰণে এক্সাম অসমত যদি চাওঁ তেন্তে ডিব্ৰুগড় গুৱাহাটী যোৰহাট আৰু শিলচৰত এক্সাম অনুষ্ঠিত হ'ব আৰু ইয়াৰ পোষ্টিং অসমতো হ'ব আৰু ইয়াৰ যিটো পে অফ স্কেলটো যিটো 48,480ৰ পৰা 62,480 টকা পৰ্যন্ত আছে আৰু বেংকৰ যি ক্ৰাইটেৰিয়া সেইমতে আপোনাৰ এজ কোৱালিফিকেশ্যন মিনিমাম 20 বা 21ৰ পৰা 30 বছৰলৈকে হ'ব পাৰিব তাৰোপৰি আপুনি ৰিলেক্সেশ্যন পাব ৰিজাৰ্ভেশ্যন কেটেগৰীয়ে OBC NCL হ'লে আপুনি 33 বছৰ আৰু SC ST হ'লে আপুনি 35 বছৰ আৰু যদি আপুনি PWD কেণ্ডিডেট হয় তেন্তে আপুনি 40 বছৰলৈকে আবেদন কৰিব পাৰিব ইয়াৰ কাৰণে আপোনাক এটা ইউনিভাৰ্চিটি এপ্ৰুভ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ ফালৰ পৰা এখন গ্ৰেজুৱেশ্যন চাৰ্টিফিকেট প্ৰয়োজন হ'ব অৰ্থাৎ এখন ভেলিড ইউনিভাৰ্চিটিৰ পৰা আপোনাক এখন গ্ৰেজুৱেট